নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনৰ ন্যায় এতিয়ালৈকে পোৱাহি নাই। SIT গঠন হ'ল, SIT ৰিপৰ্টো তেওঁলোকে কোৱা মতে ছাবমিট কৰিছে, আমি পোৱা নাই। কিন্তু এই SITৰ লগত জড়িত মুন্না প্ৰসাদ গুপ্তা, ৰজি কলিতা আৰু কেইবাজনকো অসমৰ DGPয়ে হেৰি কৰিছে, সন্মানিত কৰিছে। কিন্তু এই দুইজনক স্বৰ্ণ পদক গোল্ড মেডেল দিছে আৰু কেইজনকো দিছে। দুইজন আছে ইয়াত। খালি ইয়াত এটাই প্ৰশ্ন, দিয়াটো দিয়ক, সেইটো লৈ আমাৰ ক'বলৈ একো নাই। কিন্তু এই সময়টো যেন ক'ৰবাত ঠিক লগা নাই। কথাটো হ'লে এনেকুৱা, কাৰণ SITৰ যোনটো হেৰি চেনচেশ্যন, SIT চেনচেশ্যনটো আমি প্ৰথম পালোঁ গৌৰৱৰ এইখনতো মুন্না প্ৰসাদ ডাঙৰীয়া আছিলে আৰু এতিয়াতো এইখনৰ তেওঁ মুৰব্বী হৈ আছিলে, প্লাছ আমাৰ ৰজি ডাঙৰীয়ানীও আছিলে। তো তেওঁলোকে এনেকুৱা কি কৰিলে? কাৰণ জুবিন অনুৰাগী বা এনে সাধাৰণ অসমবাসীয়ে কিন্তু এই মুহূৰ্তলৈকে SITক লৈ সন্তুষ্ট নহয়, নাম্বাৰ 1। আৰু SITক লৈ সন্তুষ্ট এই যে চৰকাৰক তৈলমৰ্দনৰ কাৰণে যোনটো কাম গৰিমাই কৰিছিলে, তাক আমি পূৰা এক্সপ'জ কৰিছিলোঁ। এক্সপ'জ কৰাৰ পিছত এতিয়া শেহতীয়াকৈ গৰিমাই অলপ ইউটাৰ্ণ লৈছে, SITৰ ওপৰত কথা বতৰাবিলাক পাতি আছে। কিন্তু সেইটো তেওঁ ভুল কৰিছে। তেওঁ জুবিনৰ ৱাইফ হয়, জুবিনৰ স্ত্ৰী হিচাপে ইমানটো গাৰ্ডছ থাকিব লাগে। আপুনি মূলা গাভৰু হ'বলৈ দৰকাৰ নাই, আপোনাৰ সেইটো দিন গ'ল। কমচে কম মিনিমাম ইমানটো আপোনাৰ গাৰ্ডছ থাকিব লাগিছিলে। অসমবাসী সন্তুষ্ট, মই সন্তুষ্ট। আৰু 1 ঘণ্টা আপুনি ইমান 1000 পেজৰ হেৰি আছে, আপুনি পঢ়াই নাই, নপঢ়াকৈ আপুনি দেখোন আগতীয়াকৈ কৰি দিলে। তো আমাৰ চেনেলে প্ৰথম গৰিমাক এই বিষয়টো লৈ চাৰ্জ কৰিছিলে। চাৰ্জ কৰাৰ এইটো বেলেগে নকৰে কিন্তু, কাৰণ আপোনালোকে জানে গৰিমাৰ লগত মই ইয়াৰ আগতো কৈছোঁ যে অসমৰ বিভিন্ন TV চেনেলৰ এংকাৰৰো এটা বন্ধুত্ব আছে। সেইটো কাৰণে নকয়। তো আমাৰতো ইয়াত বন্ধু শত্ৰু সেইবিলাক কোনো কথা নাই। জুবিনৰ ন্যায় লাগিব আৰু বেলেগ কোনো ষ্টৰী নাই। তাৰ যদি ঘৰৰ মানুহ তাত কিবা হেৰি কৰে, আপোনাৰ কি নমনীয়তা দেখায় চৰকাৰৰ ওপৰত, তাকো আমি এৰিবলৈ নাই। গৰিমাই হওক, যোনে হওক বাৰু, কোনো এৰা এৰিত নাই আমি। তো কথাটো হ'ল যে হয়, নিশ্চয় তেওঁলোকক দিব। যদি SIT ৰিপৰ্ট আমি সন্তুষ্ট হ'লোঁ হয়, প্লাছ এইটোক লৈ কোনো কণ্ট্ৰভাৰ্চিয়েল নোহোৱা হোৱা হ'লে, আৰু তাতকৈও ডাঙৰ কথাটো হ'ল যে এটলিষ্ট ন্যায় নোপোৱালৈকে নতুনকৈ তেওঁলোকক পুৰস্কৃত কৰাৰ কোনো যুক্তি নাইকিয়া। কাৰণ গৌৰৱ গগৈৰ SIT ফ্লপ, ইতিমধ্যে ফ্লপ হৈছে। আৰু শেহতীয়াকৈ জুবিন গাৰ্গৰ যি হত্যা, অস্বাভাৱিক মৃত্যু, সেইটো মোটামুটি ফ্লপ বুলি ক'ব পাৰোঁ। কথাটো তেনেকুৱা। এতিয়া হেৰি গুৱাহাটী বাৰ এছ'চিয়েশ্যন, গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ সিদ্ধান্ত ঠিক হৈছে না বেঠিক হৈছে, মই সেইটোলৈ নাযাওঁ। কাৰণ ইয়াৰ এথিক্সৰ কথা আছে, যে যিকেইটা কালপ্ৰিট, অপৰাধী, তেওঁলোকৰ ডিফেণ্ডাৰ হিচাপে আপোনালোকে কাম নকৰিব বুলি এটা ৰিজলিউশ্যন লৈছিলে। সেইটো কাৰণে গুৱাহাটী বাৰ এছ'চিয়েশ্যনে কোনো সেইটোৰ দায়িত্ব লোৱা নাই, ভাল কথা। কিন্তু জুবিন ন্যায় পোৱাৰ ক্ষেত্ৰত, জুবিনৰ ন্যায় যাত্ৰাত আপোনালোকে আজি কপতি 19 ছেপ্টেম্বৰৰ পৰা আজিলৈকে এতিয়া 2026 পালেহি, আপোনালোকে কিডাল কৰিলে? সেইটো ডাঙৰ কথা। এতিয়া হয়, এতিয়া নতুনকৈ যদি খুব মোৰ ভুল নহয় 14 জানুৱাৰী চাগে আপোনালোকৰ নতুন বিল্ডিং শ্বিফটিং হ'ব, যিহেতু লৈ গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ যোনটো ভোটাভুটি হৈছে, তাৰ এই শ্বিফটিঙৰ সকলোৱে বিৰোধিতা কৰিছে। মাত্ৰ এটা ফ্ৰেকশ্যন অফ পাৰ্চেণ্টেজ এইটো ছাপৰ্ট কৰিছে। তেওঁলোক কি কৰে সেইটো দেখা যাব, বাৰ এছ'চিয়েশ্যনৰ কথাটো। কিন্তু বাৰ এছ'চিয়েশ্যন অকল একপক্ষীয় সিদ্ধান্ত ল'লে নহ'ব। বাৰ এছ'চিয়েশ্যনৰ ভূমিকাটো আমি নিশ্চয় আলোচনা কৰিব লাগিব। কাৰণ মই উকিল হওক বা নেতাই হওক, যিসকল ভইচ হয় বোলা বস্তুবিলাক নাই। কোনোবাই যদি মোৰ ওপৰত ডিফাৰ্মেশ্যন কেছ দিয়ক। আৰু যেতিয়া মই গৰিমাৰ ওপৰত কৰিছিলোঁ, তেতিয়া কোনোবাই লিখিছে যে ডিফাৰ্মেশ্যন কেছ দিব লাগে। ভালতো, দিলেহে কেঁচুখানতে সাপটো ওলাব। মইতো বিচাৰোঁ ডিফাৰ্মেশ্যন কেছ দিয়ক। যেতিয়াই কথা বতৰাত অমিল পাম, সেইটো কোনো এটা ব্যক্তি হওক, কোনো এটা চেলিব্ৰিটি হওক, ৰাজনৈতিক নেতা হওক, মই কিন্তু সোধাই নাই, চিধা কথা। এতিয়া চৰকাৰ তাৰমানে এনেকুৱা হ'ব পাৰে
যে হিমন্ত বিশ্ব শৰ্মা যেনেকুৱাকৈ এটা SIT বিচাৰিছিলে ৰিপৰ্ট, তেখেতৰ ডিক্টেশ্যন মতেই আমাৰ মুন্না প্ৰসাদ গুপ্তা বা ৰজীৱ কলিতা ডাঙৰীয়ানী তেওঁলোকে হয়তো সেইমতে দিছে, সেইটো কাৰণে সন্তুষ্ট। কিন্তু অলপ ক'ৰবাত না ক'ৰবাত এটা কিন্তু পৰন্তু থাকি গৈছে, অলপ বেমেনা লাগিছে, বস্তুটো ঠিক হোৱা নাই। আপোনালোকৰ হাতত স্ক'প আছিলে, 26 আপোনাৰ 15 আগষ্ট আহিব, 15 আগষ্ট 2026 আহিব, ইলেকশ্যনো গুচি যাব, তেতিয়ালৈকে আপোনালোকৰ বহুত সুবিধা আছিলে। ৰাজ্য পৰ্যায়ত গ'লে আপোনালোকে কেন্দ্ৰীয় পৰ্যায়ত সেইটো এটা তেওঁলোকক ভালকৈ পুৰস্কৃত কৰিব পাৰিলে হয়, আমিও বাহবা দিলোঁ হয়, আমিও ক্লেপ মাৰিলোঁ হয়। কিন্তু এই মুহূৰ্তত প্ৰকৃত যে জুবিন অনুৰাগী কিন্তু এইটো ভাল নজৰত দেখা নাই। আৰু অসমৰ সজাগ আৰু সচেতন মহলতো কিন্তু এই বিষয়টো চৰ্চা হৈছে। কিন্তু পত্ৰকাৰ ৰূপী যে কিছু পিচাৰ্ছ আছে, তেওঁলোকে কিন্তু এই বিষয়টো হাইলাইট কৰা নাই, আমিহে প্ৰথম হাইলাইট কৰিছোঁ। চাব এতিয়া হয়তো অলপ তেওঁলোকে সাহস কৰিব ক'বলৈ। কিন্তু চিৰিয়াছ টপিকছ, চিৰিয়াছ বিষয়, যোনটো কাম দিয়া হৈছে সেইটো তেওঁলোকে কৃতকাৰ্য হোৱা নাই। মানে মেট্ৰিকৰ ৰেজাল্ট ওলোৱাৰ আপুনি আগতেই তাক ফাৰ্ষ্ট হৈছে বুলি ডিক্লেয়াৰ কৰি দিলে। গতিকে ইয়াত ভেজাল লাগিছে অলপ, কথাটো ঠিক হোৱা নাই। আৰু অহা দিনবোৰত চৰকাৰে যে এই যে পুৰস্কৃত কৰি থাকে নহয়, গ'ল্ড মেডেল, চিলভাৰ মেডেল কিবা কিবি দিয়ে, সেইটোক লৈ কিন্তু এটা সন্দেহ থাকি যাব। তো গতিকে আমি অসমবাসীয়ে বিচাৰিছিলোঁ যে SITটো একেবাৰে শুদ্ধ আৰু নিৰপেক্ষ হওক, কিন্তু দেখা গৈছে সেইটো এটা টাইম পাছৰ কাৰণে কৰা হৈছে। তাক লৈ বহুত কথা আছে, সেইটো লৈ নাযাওঁ। আল্টিমেটলি আদালত আছে, আদালতে ফাইনেল কৰিব কি হয় নহয় বুলি, আমি সেইটো লৈ ক'বলৈ নাযাওঁ। কিন্তু এইটো উপযুক্ত সময় হোৱা নাই যে জুবিন, মানে মই গৌৰৱৰ কথা বাদেই দিলোঁ, কাৰণ এইটোতো ঠাই ডিছ হৈ গ'ল, এইটোতো আৰু জিন্দগীত নহ'ব, সেইটো কেতিয়াও নহ'ব। কাৰণ সেইটো যদি তেওঁলোকে দিবলৈ যায়, দিবলৈ গ'লে দিল্লীৰ পৰা একদম সুপ্ৰিম কোৰ্টৰ পৰা এক সে বাৰকাৰ এক মানে আহি যাব, উকিল আহি যাব, হিমন্ত হাৱা ওলাই দিব তেতিয়া। কিন্তু অসমৰ বিশেষকৈ অসমৰ বাৰ এছ'চিয়েশ্যন গুৱাহাটী হাইকোৰ্টত তেওঁলোকৰ তেনেকুৱা এটা ক্ষমতা আছে, কিন্তু তেওঁলোকে চৰকাৰক নাকি লগাব পৰা নাই। যি খুচি খালি এটা সিদ্ধান্তই যথেষ্ট নহয়। এতিয়া লাষ্ট কথাটো হ'ল, এইটো সময় উপযোগী হোৱা নাই, এইটো এটা সন্দেহৰ ঊৰ্ধত নহয়। গতিকে এইটো এটা সঠিক সময়ো নহয়। জুবিনৰ ন্যায় নিদিয়াকৈ এই SITৰ মুৰব্বীক বা লগৰীয়ানীক আপোনালোকে এই ধৰণে পুৰস্কৃত কৰাটো উচিত হোৱা নাই। কমেণ্ট বক্সত আপোনালোকে কমেণ্টছ কৰিব। যদি কোনোবাই চৰকাৰক ভাল পাইছে, দিছে বুলি কমেণ্টছ কৰিব। যদি আমাৰ কথা বতৰাবিলাক ভাল লাগিছে, দিব, কোনো অসুবিধা নাই। হয়, যদি ভাল লগা নাই, চৰকাৰৰ পক্ষতে আছে, আপোনালোকে দিয়ক। মই বিচাৰোঁ যে আপোনালোকে চৰকাৰৰ পক্ষতো দিয়ক, মোৰ এগেইনষ্টতো দিয়ক, মই চাব বিচাৰোঁ, তেতিয়াহ'লে আৰু গভীৰলৈ যাব পাৰিম। আজি ইয়াতে শেষ কৰিছোঁ। লাইক শ্বেয়াৰৰ লগত কিন্তু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰাটো খুব জৰুৰী হয়। নতুন বছৰত প্ৰতিজন ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছক মই এটাই ৰিকুৱেষ্ট কৰিছোঁ, কমপক্ষত 10জনকৈ নতুন ছাবস্ক্ৰাইবাৰক আমাক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কওক। নমস্কাৰ।